নমস্কাৰ, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকল, আজি আমি আলোচনা কৰিম শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা কৃষি খণ্ডৰ আটাইতকৈ ডাঙৰ প্ৰযুক্তিগত বিৱৰ্তন ভাৰত বিস্তাৰৰ বিষয়ে। এতিয়া এজন সাধাৰণ কৃষকেও আপুনিও আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে নিজৰ ভাষাটোতেই লাভ কৰিব কৃষি বিজ্ঞানৰ সকলো পৰামৰ্শ, সকলো জ্ঞান আপোনাৰ হাতৰ মুঠিতেই থাকিব। ই কিদৰে আপোনাৰ জীৱন সলনি কৰিব আৰু আমাৰ কৃষি পদ্ধতিলৈ কেনেকুৱা এটা পৰিৱৰ্তন আহিব, এই বিষয়ে আজি আমি কিছু কথা আলোচনা কৰিম। প্ৰথমে আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিম এই ভাৰত বিস্তাৰ কি। মই এই গোটেই কথাখিনি আপোনালোক জনাই ল'ম। তাৰ আগতে ইয়াৰ সম্পূৰ্ণ নামটো হ'ল এই ভাৰত বিস্তাৰৰ সম্পূৰ্ণ নামটো হ'ল ভাৰ্চুৱেলি ইণ্টিগ্ৰেটেড ছিষ্টেম টু এক্সেছ এগ্ৰিকালচাৰ ৰিচোৰ্চ। ই এক বহুভাষিক কৃত্ৰিম বুদ্ধিমত্তা, যাক আমি AI বুলি কওঁ। আৰু এই প্লেটফৰ্মত কি কি থাকিব বা কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিব, এইখিনি কথাও আমি লগতে আলোচনা কৰিম। ই চৰকাৰৰ এগ্ৰি ষ্টক মানে অৰ্থাৎ আমাৰ যি চৰকাৰৰ যি কৃষি সম্বন্ধীয় তথ্য আৰু আমাৰ যি ICR অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ যি উন্নত কৃষি পদ্ধতিসমূহ একত্ৰিত কৰি একলগ কৰি আৰু এটা ব্যৱস্থা AI ব্যৱস্থা গঢ়ি তুলিছে। আৰু এই ব্যৱস্থাটোত গোটেইখিনি তথ্য সোমাই থাকিব। আৰু এই তথ্যখিনি আপুনি AI ভিষ্টাৰৰ জৰিয়তে যদি মোবাইলত নিজৰ মোবাইলত আপুনি চাৰ্চ কৰে, তেতিয়া সেই আপোনাক যি লাগে সেই তথ্যখিনি আপোনাক ইয়াত মানে আপুনি সন্মুখতে পাই যাব। ই কেৱল আপোনালোকে ভাবিব ই কেৱল তথ্য নিদিয়ে, বৰঞ্চ এজন অভিজ্ঞ বিশেষজ্ঞৰ দৰে কৃষকৰ সমস্যাবোৰ শুনি আৰু আপোনাৰ সমস্যাসমূহ শুনি তাৰ আপোনাক সমাধান দিব। ইয়াৰ দ্বাৰা কৃষকসকলে আৰু কি কি কৰিব পাৰিব? ভাৰত বিস্তাৰৰ জৰিয়তে কৃষকসকলে এইসমূহ সুবিধাও লাভ কৰিব। এই ভাৰত বিস্তাৰ এপটোৱে আপোনালোকক কৃষি যি বেমাৰ আজাৰ যদি হৈছে বা কীট পতংগৰ আক্ৰমণ হৈছে যদি সেয়াও আপোনালোকক চিনাক্ত কৰি দিব। আপোনাৰ যদি শস্যডৰাত বা মানে শস্যজোপাত কিবা বেমাৰ হৈছে, সেই বেমাৰ ফটো মাৰি যদি আপুনি এই এপটো যদি দি দিয়ে আৰু তেতিয়া আপোনাক মানে এই বেমাৰটো কি আৰু এই বেমাৰটোৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰিম বা কি কি আমি প্ৰতিষেধক মাৰিব পাৰিম বা কি কি মেডিচিন মাৰিব লাগিব সেই গোটেই কথাখিনি ধুনীয়াকৈ আমাক বুজাই দিব। আৰু সেইখিনি আমি বুজি সেইখিনি আমি বিশেষ কাৰো ওচৰত সহায় নোলোৱাকৈ আমি সেইখিনি দোকানৰ পৰা কিনি আনি আমি আমাৰ শস্যডৰাত মাৰি তাক সেই বেমাৰটো আমি নিৰ্মূল কৰিব পাৰিম। এটা খুব এটা ডাঙৰ কথা। এতিয়া আমাৰ বহু সমস্যা হয়, আমি দেখিবলৈ পাওঁ। এতিয়া আমাৰ বেমাৰ এটা হৈছে, আমি নাজানো যে আমি কৃষি বিজ্ঞানীৰ ওচৰলৈ যাব লাগে বা কৃষি বিশেষজ্ঞসকলৰ পৰামৰ্শ ল'বলৈ। তেওঁলোকো ব্যস্ত থাকে, মানুহ বহুত মানে কৃষক বহুত, আৰু কিন্তু সেই অনুপাতে কৃষি বিজ্ঞানীসকলৰ খুব কম। তেনে অৱস্থাত এই কথাটোৱে আমাক খুব বহুখিনি সহায় কৰিব। আৰু এনেকৈ কৰিবলৈ গ'লে আমাৰ খৰচো নহয়, কথাবিলাক আমি মানে নিজৰ কথাখনতে জানিব পাৰিম। আমি বতৰৰ আগজাননীও এই ভাৰত বিস্তাৰৰ জৰিয়তে আমি জানিব পাৰিম। আগন্তুক বতৰৰ তথ্য আৰু সেই অনুসৰি কেতিয়া পানী দিব লাগিব বা কেতিয়া শস্য চপাব লাগিব তাৰো তথ্যখিনি আমাক দিব। আৰু আমি জানিব পাৰিম যে কাইলৈ যদি বৰষুণ দিয়ে, আমাৰ শস্যটো আজি চপাব লাগিব, বা কাইলৈ যদি বৰষুণ দিয়ে আমি ইয়াত পানী দিব লাগিব, বা এসপ্তাহলৈ যদি বৰষুণ নিদিয়ে তেতিয়া আমি শস্যডৰাত পানী যোগান ধৰিব লাগিব। তাৰ কথাখিনিও আমি এই যিটো ভাৰত বিস্তাৰৰ জৰিয়তে জানিব পাৰিম। লগতে আমি জানিব পাৰিম বজাৰ মূল্যৰ বিষয়ে। ওচৰৰ বজাৰত কোনটো শস্যৰ দাম কেনেকুৱা সেই বিষয়ে সজাগ কৰি দিব এই ভাৰত বিস্তাৰ এপটোৱে। এতিয়া ধৰক আমি এতিয়া কিবা বস্তু এটা বিকিব লগা হৈছে, আমাক বহু মানে মধ্যভোগী আমাক ঠগি দিয়ে। কাৰণ আমি বজাৰখনত এই বস্তুটোৰ মূল্য কিমান যাম, বা আমাৰ ওচৰ পাজৰে যিবিলাকত জেগা ঠাই আছে, বজাৰ আছে, তাত আমি তাৰ বজাৰখনৰ মূল্যটো গম নাপাম। গতিকে বহু মানে আমাক মধ্যভোগীয়ে ভুগি দিয়ে। কিন্তু সেই মধ্যভোগীৰ পৰা আমি এই AI ভিস্টাৰ যিটো ভাৰত বিস্তাৰ যিটো এপ, সেই এপটোৰ দ্বাৰা আমি জানিব পাৰিম। আৰু আমি সঠিক মূল্যটো পাবলৈ এই যিটো ভাৰত বিস্তাৰে আমাক সহায় কৰিব। আৰু এটা ডাঙৰ সুবিধা আছে। এই সুবিধাটো হ'ল এয়াই যে আমি এতিয়া মোবাইলত কথা পাতিবলৈ হ'লে আমি ইংৰাজীত পাতিব লগা হয় বা হিন্দীত পাতিব লগা হয়। আমাৰ অসমীয়া ভাষাসমূহ আমি কি হয় তেওঁলোকে গ্ৰহণ নকৰে, তেনেকুৱা এটা অসুবিধা আছিলে, বা গ্ৰহণ কৰিলেও খুব শুদ্ধকৈ সেই কথাবিলাক মানে জনাই নিদিয়ে। কিন্তু যিটো ভাৰত বিস্তাৰ এপ আহিব, আৰু সেই এপটোৱে আপোনাৰ কথাখিনি আপুনি যিটো ভাষা, আপুনি যদি বঙালী ভাষাৰ এজন ব্যক্তি, তেতিয়া আপুনি বাংলা ভাষাত কথাখিনি সুধি স্পষ্টকৈ আপোনাক বুজাই দিব। আৰু যদি আপুনি এজন অসমীয়া কৃষক বা অসমীয়া ভাষাত কথাখিনি জানিব বিচাৰিছে, তেতিয়াও গোটেই কথাখিনি আপোনাক অসমীয়াত ধুনীয়াকৈ বুজাই দিব। আৰু তেওঁলোকে গ্ৰহণ কৰিব। আৰু আপুনি লিখিব নালাগে যে আপুনি বোলে আমি সাধাৰণতে আমাৰ মোবাইলত আমাৰ বহু কৃষকে লিখিব নাজানে, তেওঁলোকে ইয়াত অসমীয়া লিখিব নাজানে। কিন্তু ইয়াত এটা সুবিধা দিছে যে আপোনালোকে মুখেৰে ক'ব নালাগে, আপোনালোকে লিখিব নালাগে আখৰ টাইপ কৰি, আপোনালোকে মুখেৰে ক'লে হৈ গ'ল যে আপুনি ফটোখন স্ক্ৰীণত মাৰি দিলে বেমাৰজোপাত, আপুনি সুধিলে বোলে এই গছজোপাৰ কি বেমাৰ হৈছে, আৰু তাৰ লগে লগে আপোনাক যিটো ভাৰত বিস্তাৰ এপে সেইটোৱে উত্তৰ দিব যে এই বেমাৰটোত এইটো হৈছে, আপুনি ইয়াৰ কাৰণে এইটো কাম কৰক, আৰু এই কাৰণে হৈছে আপোনাৰ যে মাটিখিনি এনেকুৱা কিবা এটা অভাৱ হৈছে তাৰ কাৰণে হৈছে। গতিকে সেইখিনি আপুনি ফুলফিল কৰিবলৈ চেষ্টা কৰক। কেৱল এইখিনিয়ে নহয়, আৰু আছে সুবিধা। আপোনাক এতিয়া কিছুমান মানে কাইলৈ বানপানী হ'ব, বা কাইলৈ ভূমিকম্প হ'ব, কাইলৈ বা বতাহ ধুমুহা আহিব, এই কথাখিনিৰ পৰাও আপোনাক আগজাননী দিব এই ভাৰত বিস্তাৰ এপটো। আৰু তাৰ অনুসৰি আপুনি সাৱধান হ'ব পাৰিব। ধৰক এতিয়া আপোনাৰ
কাইলৈ বানপানী হ'ব, বৰষুণ হ'লে আমাৰ যিবিলাক বৰষুণ হ'ব, বৰষুণ হোৱাৰ পাছত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। সেই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৰ আগতীয়াকৈ আমাৰ কৃষকসকলে এই যিটো ভাৰত বিস্তাৰ এপ আছে, সেই ভাৰত বিস্তাৰ এপটোৰ জৰিয়তে আমি কথাখিনি বুজি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাক এটা সময় দিব, আৰু সেই সময়টো দিব আমাক ভাৰত বিস্তাৰ এপে। গতিকে আপোনালোকে চাওক কিমানখিনি এই ভাৰত বিস্তাৰ যিটো এপ আহিছে, সেই এপটোৱে আমাৰ কাৰণে এটা খুব আশাৰ বতৰা লৈ আহিছে। আৰু এইটো যদি সঁচাকৈ যদি সম্ভৱ হৈ উঠে এনেকুৱা যদি কথাখিনি হৈ উঠে, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ কৃষি খণ্ডলৈ এটা বিৰাট পৰিৱৰ্তন আহিব। আৰু মই লগতে কওঁ যে ভাৰত বিস্তাৰ কেৱল এটা এপ হৈ নাথাকিব, তেতিয়া ই হ'ব ভাৰতীয় কৃষকৰ হাতত থকা বিজ্ঞানৰ এটা মানে খুব শক্তিশালী অস্ত্ৰৰ দৰে হৈ উঠিব। আৰু ইয়াৰ জৰিয়তে আমাৰ কৃষকসকলেও এতিয়া এই পৰম্পৰাগত পদ্ধতিৰ পৰা ওলাই আহি আধুনিক আৰু লাভজনক কৃষিৰ দিশে আগবাঢ়িব পাৰিব। শেষত কওঁ, এই ভাৰত বিস্তাৰ যিটো এপে, ভাৰত বিস্তাৰ যিটো প্ৰকল্প বা প্ৰজেক্টে এক উজ্জ্বল ভৱিষ্যতৰ ছবি আমাৰ সন্মুখত দাঙি ধৰিছে। সামগ্ৰিকভাৱে আমি লক্ষ্য কৰিলে দেখিবলৈ পাওঁ যে এই প্ৰতিবেদনটোৱে কৃষিখণ্ডৰ এক উজ্জ্বল ভৱিষ্যতৰ ছবি আমাৰ সন্মুখত দাঙি ধৰে। যদিহে ইয়াৰ বাস্তৱায়ন সঠিক হয় আৰু কৃষি কেন্দ্ৰসমূহে কৃষকক ইয়াৰ ব্যৱহাৰ শিকাই দিয়ে, তেন্তে ভাৰত বিস্তাৰ কেৱল চৰকাৰী ঘোষণা হৈ নাথাকিব, অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে হৈ পৰিব এক গেম চেঞ্জাৰ।